নাহৰৰ দেশত বলিছে নিৰ্বাচনৰ গৰম বতাহ। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। ছাত্ৰ একতা সভাৰ 18টা পদৰ 4টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে 4গৰাকী প্ৰাৰ্থী বিজয়ী হোৱাত আজি 14টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। চৈধ্যটা পদৰ বিপৰীতে মুঠ 29গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। সভাপতিৰ পদত 3গৰাকী প্ৰাৰ্থীৰ বিপৰীতে সাধাৰণ সম্পাদককে ধৰি আন কেওটা পদত 2গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অশেষ ধন্যবাদ আপোনালোকে ইমান ব্যস্ততাৰ মাজতো আপোনালোকে আজি উপস্থিত হৈছে ইয়াত। নমস্কাৰ, মই ৰাজদীপ হাজৰিকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ স্নাতকোত্তৰ মহলাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ আৰু লগতে লুমেৰিয়া ছাত্ৰ নিবাসৰ এজন আৱাসী। এই নিৰ্বাচনত মই সংগীত সম্পাদক অৰ্থাৎ মিউজিক ছেক্ৰেটাৰী পদত নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ। বিশ্ববিদ্যালয়খনত দেখা পোৱা যায় সচৰাচৰ যেতিয়া ভাৰ্চিটি উইকৰ সময় হয় বা যেতিয়া কোনোবা এটা অনুষ্ঠান হয় তেতিয়াহে আমাৰ সংগীত ক্ষেত্ৰখন অকণমান গাটো লৰে, আৰু সেই ক্ষেত্ৰত মই যাতে দুগুণ উৎসাহেৰে দুগুণ উদ্যমেৰে কাম কৰিব পাৰোঁ সেই হেতুকে মই এই পদত নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ আৰু যথাসম্ভৱ প্ৰয়াস কৰিছোঁ নিজৰ যি প্ৰতিভা সেয়া সুপ্ত প্ৰতিভা সেয়া দেখাইছোঁ, মানুহৰ পৰা অভিজ্ঞতা কিছুমান বুটলিছোঁ। ইয়াৰ এই যি নিৰ্বাচন তাৰ পৰাও মই যদি জয়ী হওঁ তেতিয়াও বিশ্ববিদ্যালয়ৰ কেম্পাছৰ ভিতৰত থাকি কাম কৰি যাম আৰু জয়ী নহ'লেও কাম কৰি যাম, কাৰণ বিশ্ববিদ্যালয়খন আপোন, নাহৰৰ দেশ ৰূপে খ্যাত আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়খন সকলোৰে আপোন। ইয়াত লুকাই থাকে বিভিন্ন জনগোষ্ঠী জনজাতিৰ লোক সংস্কৃতি, লোকগীত, লোকবাদ্য, এই সকলোবিলাকক একেলগে আগুৱাই নিয়াত মই প্ৰয়াস কৰিম, যাৰ বাবে এটা মোক প্লেটফৰ্মৰ প্ৰয়োজন আৰু সেই প্লেটফৰ্মৰ যোগেদি মই কাম কৰিম। আচলতে ছিষ্টেম এটা চেঞ্জ কৰিবলৈ এষাৰ কথা আছে, ছিষ্টেম এটা চেঞ্জ কৰি ছিষ্টেমৰ ভিতৰত সোমাব লাগিব। গতিকে মোৰ এইটো প্ৰথম আৰু প্ৰধান প্ৰয়াস যে মই কোনোবা এটা ছিষ্টেম যদি চেঞ্জ কৰিবলৈ হয়, মিউজিকৰ যোনটো ক্ষেত্ৰ সেইখন যদি চেঞ্জ কৰিবলৈ বিশ্ববিদ্যালয়খনত তেন্তে মই প্ৰথম চেঞ্জ কৰিব লাগিব, মই এই ছিষ্টেমটোৰ ভিতৰত সোমাব লাগিব। সেয়েহে আচলতে ক'বলৈ গ'লে মই এই ছিষ্টেমৰ ভিতৰত সোমাবলৈহে নিৰ্বাচন কৰিছোঁ। বাকী হৰা-জিকাটো চলিয়ে থাকে জীৱনটোত। অশেষ সঁহাৰি পাইছোঁ, সকলোৰে সঁহাৰি পাইছোঁ। চাবলৈ গ'লে যি বন্ধু বান্ধৱী আছে, যি সহপাঠী আছে, যি মোৰ লগৰ বা মোৰ অগ্ৰজসকল তেওঁলোক আছে, তেওঁলোকে যথেষ্টখিনি সঁহাৰি দিছে। লাগিলে সেয়া প্ৰচাৰ মাধ্যমতে হওক, লাগিলে কেম্পেইনিং কৰাতে হওক, লাগিলে তেওঁলোকে নিজে আহিছে। বহুত পুৰণা ছিনিয়ৰ তেওঁলোক, আমাৰ বিভাগৰ বহুত পুৰণা কেন্দ্ৰৰ ছিনিয়ৰ তেওঁলোক আহি পিনে আজি উপস্থিত হৈছে মোৰ কাৰণে। বিশেষকৈ মই ৰাজদীপ হাজৰিকাই ওলাই আহিছোঁ। মই কেৱল বিভাগটোকে বৰ্তমান এতিয়া প্ৰতিনিধিত্ব কৰা নাই, কেৱল ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা কেন্দ্ৰকে প্ৰতিনিধিত্ব কৰা নাই, সমগ্ৰ বিশ্ববিদ্যালয়কে প্ৰতিনিধিত্ব কৰিছোঁ। গতিকে সকলো বিভাগৰ ল'ৰা ছোৱালীখিনি ওলাই আহিছে আৰু মোক ভোট প্ৰদান কৰিছে, সেইটো কথা মই অৱগত হৈছোঁ আৰু ভাল লাগিছে মনটো। এটা নতুন অভিজ্ঞতা আচলতে ক'বলৈ গ'লে। বিশ্ববিদ্যালয়খনৰ 5000 ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচিত কৰিব তেওঁলোকৰ ছাত্ৰ একতা সভাৰ প্ৰতিনিধিসকলক। হয়, এটা গুৰুত্বপূৰ্ণ নিৰ্বাচনে ছাত্ৰ ছাত্ৰীৰ প্ৰতিনিধিসকলক আচলতে নিৰ্বাচন কৰে, ছাত্ৰ ছাত্ৰীক প্ৰতিনিধিত্ব কৰে। অনাগত দিনত তেওঁলোকে নাহৰবাসীৰ হৈ কাম কৰিব, নাহৰৰ দেশৰ যিবোৰ সমস্যা আছে সমাধান কৰিব। আৰু আমাক আচলতে এনেকুৱা ছাত্ৰ নেতা লাগে যিসকলে যাতে অনাগত দিনত ছাত্ৰ ছাত্ৰীৰ সমস্যা সমাধান কৰে, ছাত্ৰ ছাত্ৰীৰ পক্ষত থাকে, প্ৰশাসনৰ কথা উঠা বহা নকৰে, ছাত্ৰ ছাত্ৰীৰ পক্ষত থাকে। অনাগত দিনত ডিব্ৰুগড় বিশ্ববিদ্যালয়খন বিশ্বৰ দৰবাৰত জিলিকাই দিলে। মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি বৰগোহাঁই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা বা সাধাৰণ নিৰ্বাচন, তাত মই আলোচনী সম্পাদক অৰ্থাৎ মেগাজিন এডিটৰ পদৰ কাৰণে নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ। নিশ্চয়কৈ আপোনালোকে দেখিছে বহুত উখল মাখল পৰিস্থিতি হৈছে আৰু আশা আছে বিশ্ববিদ্যালয়খনক আলোচনী ক্ষেত্ৰখনত বহুতো কাম কৰা হেঁপাহ আছে, সেইকাৰণে ওলাই আহিছোঁ। আৰু আপোনালোকে ধন্যবাদ আমাৰ ইয়াত অহাৰ বাবে। আৰু মই ইয়াৰ পৰাই যিসকল প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এই নিৰ্বাচনীত, মই ইয়াৰ পৰাই বহুতো শুভকামনা জনাইছোঁ। সকলোৰে ভাল হওক, যি আশালৈ ওলাই আহিছে, যি হেঁপাহলৈ ওলাই আহিছে, বিশ্ববিদ্যালয়খনৰ কাৰণে ওলাই আহিছে, সকলোৰে মনটো পূৰণ হওক তাৰে কামনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।